Hey guys, namaskar, good morning. সকলোকে মই জানবি মোৰ চেনেলত সকলোকে স্বাগত জনাইছো পুনৰবাৰ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোক সকলোকে এটা কথা যি ব্লগটো ষ্টাৰ্ট কৰিছো গা পা ধুই মেলি আজৰি হলো ৰাতিপুৱা উঠিলো উঠি কাম বন কৰি মেলি গা পা ধুই আৰু যিতম পুৰা বৰষুণ দি আছিল ৰাতিপুৱাৰ পৰা এতিয়া অলপ কমিছে এতিয়া ভাত বনাম আৰু খোৱাৰ কাৰণে আৰু টাইম এটা 10:30 গাৰ্গী ফলে শুই আছে দেউতা আছে বাৰু ঘৰ দেউতা ৰাতিপুৱাই গৈ বজাৰ লৈ আহিলে বজাৰটোকে চোৱাই নাই কি আনিছে মই চাও আপোনালোকক দেখুৱা যেনেকুৱা আনিছে তেনেকৈ আছে তো মাটিত ইফাল আনিলো ঢালি দিও তো এইবোৰ আনিছে বেঙেনা আনিছে কলপচলা লেচৰা তো এইবোৰে হ'ব আৰু ইফালে মই ভাত আৰু দালি নহয় আলু বইল কৰিছো আৰু ৰঙালাও অলপ কাটি ভাজি কৰিম দেউতাৰ কাৰণে আৰু আজি বেঙেনা ভাজি মানে দুপৰীয়া কৰিম এটা নকৰো আজি আৰু মানে খেচৰি খোৱা প্লেন কাৰণ ৰাতিপুৱা বৰষুণ দি আছে তো বৰষুণ দিলে খেচৰি খাবলৈ বহুত ভাল কিন্তু আমাৰ যেদিনে মানে খেচৰি বনোৱা হিনা মানে বৰষুণ নাইকিয়া হৈ যায় পিছবেলালৈকে তো চাও আজি কি হয় গম নাপাও তো আলুখিনি বইল হওক ভাত হৈ থাকক তেতিয়ালৈকে মই লাউখিনি কাটি লওঁ ৰঙালাউখিনি বেছিকৈ আনিছে একফাল কাটি ফ্ৰাই কৰোঁ আৰু আধা ভাগ মানে খেচৰিত দিব লাগিব তো ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই দিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম তো পটাপট কাটি মেলি লওঁ আৰু গাৰ্গী ফালে হৈ আছে গাৰ্গী উঠা টেনশ্যন নাই দেউতাই ল'ব পাৰিব বাৰু তো ৰাইজ মোৰ ফালে ভাত হৈ গৈছে আৰু ৰঙালাও ভাজি হৈ আছে আলু বইল হ'ল আৰু পিনাক গা ধুই আছে আৰু মায়ে ফালে পূজা দি আছে তো পিনাক দিব গা ধুই উঠক তাৰপিছত পিনাকে হনুমান চালিচা পাঠ কৰি আৰু গাৰ্গী ফালে শুই আছে একদম তাইক যে শুৱাইছিলোঁ সেইটো মানে একদম বেকা হৈ গৈছে আপোনালোকে দেখুৱাই আছোঁ বাৰু এনেকৈ হৈছে এয়া চাওক বেকা হৈ গৈছে চাইছেনে বেকা হৈ গৈছে ভাজি হওক তাৰপিছত দেউতাক ভাত দিম গাৰ্গী উঠি গৈছে মাহঁতে কাহ বজাইছিলে যে তো মোৰ এইফালে হৈ গৈছে দেউতাই গাৰ্গীক লৈ গৈ আছোঁ দেউতাক ভাত দাই দিওঁ আৰু গাৰ্গীক মই লওঁ আৰু দেউতাৰ কাৰণে ভাত গাৰ্গীক মই লওঁ আৰু গাৰ্গী চাওক হাত মুখটো অলপ মুচি দিওঁ আজি গা নুঠোৱা কাৰণ বতৰটো ঠাণ্ডা আৰু অলপ চৰ্দি ভাৱ হৈ আছে অলপ মুচি দিওঁ হাত মুখটো মুচি দিব লাগিব তো ৰাইজ গাৰ্গীক ধুৱাই মেলি দিলোঁ ওপৰৰ পৰা টোপনি মাৰি শুই গৈছিলে আৰু এতিয়া নুশুৱে দেউতাও এইফালে শুই আছে ঠাণ্ডা বতৰ তাই নুশুৱে চাওক তাই টোপনি নাই তেতিয়া অলপ জোলনাত থৈ দিব লাগিব চব্জি কাটিব লগা আছে সেইবিলাক কাটো গৈ মা এইফালে বনাই আছে লাহে লাহে ব'লা পাকঘৰ মে একদম বৰষুণ আজি পূৰা বৰষুণ ঢেৰ বৰষুণ ব'ল পাকঘৰত গৈ জোলনাত থৈ ল'ম মায়ে কি কৰি আছে চব বৰষুণ পূৰা পৰি আছে বৰষুণ ইয়াক জোলনাত খুৱাই থ'ব লাগিব দেউতাই যিহেতু শুই আছে লোৱা মানুহ কোনো পিনাকো ওলাই গৈছে দাদাও গৈছে দোকানত মায়ে ফালে গোটেইখিনি লৈ বহি আছে পিছত তাইক ক'ত থহে মোৰ চিন্তা লাগিছে চোনা জোলনাত থাকিবা জোলনাত চব্জি কাটা মেলা হৈ গৈছে আৰু এইজনী খুৱাইছিলোঁহে উঠি গৈছে উপায় নাই কি কৰিম আৰু লৈ আছোঁ কোচত দেউতাও শুই আছে এতিয়ালৈকে পিনাকো অহা নাই আৰু বৰষুণটো অলপ কমিছে অলপকৈ দি আছে আৰু মায়ে ফালে অকলে কৰি আছে কি কৰিম উপায় নাই কোনো কষ্ট মছে চব্জিখিনি পটাপট কাটিলোঁ তাক মানে জোলনাতে শুৱাই থৈ দিছিলোঁ ওচৰতে লৰাই আছিলোঁ আৰু সাৰ পাই গৈছে একদম 10 মিনিটো হোৱা নাই তাই আজি এতিয়া মই চব্জিবিলাক কাটি মেলি বাকলিবিলাক যে গুচাই থ'ম চান্সে পোৱা নাই সেই চান্সে পোৱা নাই চাওক কি কৰিম নহয় আমাৰ ছোৱালীজনীয়ে চোনা এই বাইক চাইছে ৰঙা ৰঙা যে ৰঙা ৰঙা মানে
ৰঙা ৰঙা বস্তুবিলাকত চকু বেছি যায় তাই মাৰ সৰুলক বনোৱা আপোনাক দেখুৱাম আৰু ইয়াক মই অলপ ফিডিং কৰাব লাগিব কেতিয়াবাই ফিডিং কৰোৱা ইমান টাইম লৈ ফুৰিছিলোঁহে তাইক 1 ঘণ্টা বেছি হ'ল দেউতা পৰা শুই আছে মুখ চব থাকি ব্লেংকেটৰে মছলা গোন্ধ নাকত লাগিছে তাই মছলা গোন্ধ নাকত লাগিছে হা শুনা মছলা গোন্ধ নাকত লাগিছে তোমাৰ আজি ডাইপাৰ পিন্ধাই থৈ দিছে আজি বতৰ ঠাণ্ডা যে পেটু দেখা যায় বাবা এতিয়া বাহিৰত যাবলগৈ বাহিৰলৈ ফুৰিবলৈ তাইক মাৰ আন্ধা হৈ গৈছে কেতিয়াবাই তো গাৰ্গীক মাৰ ওচৰত মই বাচনবোৰ ধুলোঁ ধুই মেলি এতিয়া আহিলোঁ আৰু আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে আৰু মানে মায়ে অকলে অকলে গোটেইখিনি কৰিলে তাই ভাবিলোঁ বাচনখিনি ধুব আৰু নিৰামিষ চব্জি খেচেৰি আৰু বেঙেনা ফ্ৰাই আজিয়ে হয় আৰু বেলেগ একো বনোৱা নাই মায়ে অকলে অকলে বনাইছে আৰু দুটা হৈ আছে এতিয়ালৈকে তো পিনাক আহক পিনাক আহিলে খাম আৰু দাদা আহিছে আহি ভাত পানী খাই মেলি অলপ ওলাই গৈছে ৰাতিপুৱা ভাত দাদাই খাইছে মানে 12:30 তেতিয়া দুপৰীয়া খাওঁতে টাইম লাগিব তো খাম আৰু লাহেকৈ গাৰ্গীও ফিডিং কৰাব আছে তো যাওঁ তাইক অলপ ফিডিং কৰাই মেলি তেতিয়া মানে ফিডিং কৰাম বুলি কৈছিলোঁ যে ফিডিং কৰোৱা নাই তাই নাখায় ইফালে চাই তো থাকক এতিয়া চেষ্টা কৰোঁ যদি খায় গৰম খেচাৰি খাই লওঁ কি বেমাৰ ফেটি লিভাৰ A few moments later. So guys, good evening. সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া চাহ বনাম আৰু দেউতাই মানে মুড়ি আৰু চিৰা আৰু চানা খাব দেউতাৰ ঘৰতে দি থৈ আহোঁ চানা চিৰা তাৰপিছত লাহেকৈ আমি চাহ বনাই খাম আৰু গাৰ্গী ফালে শুই আছে তাইক যে চচটো বিচাৰি পোৱা নাই তাইক যে খুৱাইছিলোঁ দুপৰীয়া অলপ সময় শুই মানে উঠিলে বহুত সময় মাহঁতৰ লগত খেলিলে তাৰপিছত আকৌ 5টা মানত মোৰ ওচৰত লৈ আহিলে তাইক ফিডিং কৰি দিলোঁ তাই শুই গৈছে এতিয়ালৈকে মানে শুই আছে মাহঁতে আকৌ সন্ধিয়া পূজা দিলে যে কাহ বজাইছে উঠি গৈছে আৰু মই কোচত লোৱাৰ লগে আকৌ গৈছে এতিয়াও শুই আছে বাপেকৰ লগত মানে বাপেকৰ কোচত আছে লগত সিমান টাইম মোৰ কোচত আছিলে তো কোচত লৈছোঁ থাকক টোপনিটো সম্পূৰ্ণ হওক টোপনিটো সম্পূৰ্ণ হ'লে এনেই সাৰ পাই যাব নহ'লে আকৌ কান্দি দিব টোপনি যদি আধা হয় কেনেকৈ থাকিব টোপনিটো সম্পূৰ্ণ হওক বুলি কোচতে লৈ থাকিব তো চাহ বনাই লওক গৰম পানী হৈ লওক তেতিয়ালৈকে দেউতাক মই চিৰা আৰু চানা দি থৈ আহোঁ দেউতাক বনাওঁ চাহ এনেকৈ চাহ খাম বুলি কৈছে একদম আজি মাথাটো কিন বিষাই আছে তাৰমানে মায়ে মানে জিলাপি চানা এইবোৰ নাখায় তো মায়ে মানে মুড়ি মিক্স কৰি লৈছে মিক্সাৰত সেয়ে খাব চাহ হৈ গৈছে মাক দি থৈ আহিলোঁ আৰু মোৰ চানা আৰু জিলাপি পিনাকৰ কাৰণে কচুৰি আৰু জিলাপি দি থৈলোঁ পিনাকক দেউতাকো দি থৈ আহিছোঁ গাৰ্গী উঠিলে মানে বিচনাত শোৱাৰ লগে লগে হৈ গৈছে মই পিনাকক কৈছোঁ যে বিচনাত থোৱাব নালাগে তাই টোপনিটো সম্পূৰ্ণ হওক ইমান থৈ দিছে বিচনাত তো টোপনিটো ভাঙি গৈছে এতিয়া কান্দি আছে চাহ খাই লওঁ আৰু খেচিও আছে খাবলৈ খাম আৰু লাহেকৈ খাম আগতে চাহ খাই লওঁ A few moments later. গাৰ্গীক লাহেকৈ শুৱালোঁ সন্ধিয়াৰ পৰা তাই শুৱা নাই কাৰণ দুপৰীয়া শুই উঠি অলপ সময় খেলি আকৌ শুইছে যে 5টা মানত একেবাৰে উঠিছে 7:30-8টা মানত আৰু একদম শুৱা নাই তো এতিয়া লাহেকৈ 10টা মানত শুৱাইছোঁ এতিয়াও শুই আছোঁ তো এতিয়া নুঠে ডাইপাৰ পিন্ধি একেবাৰে শুৱাইছোঁ আৰু মা এইফালে বনাই আছে ৰুটি আলু ভাজি ৰুটি আটা কেইটামান বেলি দি থৈ আহিলোঁ মায়ে মানে ভাজি কৰি আছে তো এইবিলাকে খাম আৰু মানে বেঙেনা ভাজি কৰিছে দেউতাই বেঙেনা ভাজি কৰিব দিছে আলু ভাজি বেঙেনা ভাজি আৰু ৰুটি এইবোৰে আৰু বলক দেখুৱাওঁ মায়ে কি কৰি আছে পিনাক আহিব বাকী আছে দাদা আহিলেই তো দেউতাও আহিলে দেউতাই শুই আছে
Sini. তো এইবোৰে খাম আৰু ইফালে দৰ্জাটো মাৰি থৈ দিছোঁ কাৰণ ৰুটি ঘিৰ লগত ভাজিব দেউতাৰ কাৰণে আৰু পিনাকৰ কাৰণে তো এইবোৰে হ'ব দাদা মই আৰু মা নৰ্মেল ৰুটি খাম আৰু শুকান ৰুটি তাইক খুৱাই থৈ মই মানে ৰুটি বেলিলোঁ তাৰপিছত মা মানে দেউতা আৰু দাদাক ভাত ৰুটি দিব মই ৰুটি অলপ ভাজিলোঁ পিনাক আৰু দেউতাৰ কাৰণে ঘিৰ লগত আৰু তাই উঠি গৈছে চাওক আৰু এতিয়া একেবাৰে খাই মেলি খুৱাম আৰু লগতে না চোনা টোপনি ভাঙা নাই চাওক আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট